মই ফাৰ্ষ্ট কথা বিজেপি জইন কৰিম। সেকেন্ড কথা হিমন্ত বিশ্ব শৰ্মাৰ মই গোটেই জীৱনভৰ চাকৰ খাটিম। তৃতীয় কথা মোক যি কৰিব দিয়ে মই তাকে কৰিম। ভিক্টৰ দাসৰ আচৰিত সিদ্ধান্ত। যি বিজেপি চৰকাৰে ভিক্টৰ দাসক জেলৰ ভাত খুৱাইছিল সেই বিজেপি চৰকাৰতেই যোগদান কৰিলে ভিক্টৰ দাসে। হয়, শুনি হয়তো আপোনালোকে আচৰিত হৈ পৰিছে। অলপ সময় পিছতেই ভিক্টৰ দাসৰ ভিডিঅ'টো মই আপোনালোকক দেখুৱাম। ভিক্টৰ দাসে যি ভিডিঅ'ত কৈছে যে তেওঁ বিজেপিত যোগদান কৰিব, কিন্তু কিহৰ বাবে ভিক্টৰ দাসে এইদৰে বিজেপিত যোগদান কৰাৰ সিদ্ধান্ত লৈছে? বিজেপি চৰকাৰখনক ভয় কৰি বাৰে বাৰে জেললৈ যোৱাৰ ভয়ত, হিমন্ত বিশ্ব শৰ্মাৰ ভয়ত ভিক্টৰ দাসে এইবাৰ বিজেপিত জইন কৰাৰ সিদ্ধান্ত লৈছে নেকি? গোটেইখিনি কথা ভিক্টৰ দাসৰ মুখেৰে আপোনালোকে কিছু সময় পিছতেই শুনিব পাব। মই ভিক্টৰ দাসৰ মন্তব্য আপোনালোকক শুনাম, কিন্তু এই কথাখিনিয়ে আপোনালোক সকলোকে আচৰিত কৰি তুলিছে। কাৰণ যিখন বিজেপি চৰকাৰক প্ৰতিটো সময়তে ভিক্টৰ দাসে সমালোচনা কৰে, বিজেপি চৰকাৰখনৰ যিবোৰ দুখ থাকে সেই দুখবোৰ এইজন ভিক্টৰ দাসে আঙুলিয়াই দিয়ে, আৰু সেই বিজেপি চৰকাৰতে এতিয়া ভিক্টৰ দাসে যোগদান কৰাৰ সিদ্ধান্ত লৈছে। আচলতে কাৰ বাবে, কিহৰ হেঁচাৰ বাবে ভিক্টৰ দাসৰ নিচিনা এজন ব্যক্তিয়ে, যি ব্যক্তিয়ে ৰাজনীতিৰ লগত জড়িত নহওঁ বুলি কয়, যি ব্যক্তিয়ে স্পষ্টবাদিতৰে সকলোখিনি কথা কৈ যায়, নেতা মন্ত্ৰীসকলে তেওঁলোকৰ যিবোৰ দুৰ্নীতি সেই দুৰ্নীতিবোৰ আঙুলিয়াই দিয়ে, ভালটোক ভাল বুলি তেওঁ কৈ যায়, আৰু সেই ভিক্টৰ দাসে বিজেপি চৰকাৰত যি জইন কৰাৰ সিদ্ধান্ত লৈছে, এয়া আচলতে কিহৰ বাবে এনেকুৱা চিন্তা ভিক্টৰ দাসে বৰ্তমান সময়ত কৰিছে আপোনালোকে জানি আচৰিত হৈ পৰিব। মই থুলমূলকৈ আপোনালোকক আভাস এটা দিছোঁ। ভিডিঅ'টো কিছু সময় পিছতে আপোনালোক মই দেখুৱাম। যিহেতু নলবাৰীৰ গংগাপুৰত যি ঘটনা হৈছে সেয়া আপোনালোকে গম পায়। আজি দুদিন আগত যি এজন ল'ৰা ৰজ আলীক এনকাউণ্টাৰ কৰা হৈছিল, লাভ জেহাদৰ এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছিল নলবাৰীত, আৰু সেই ৰজ আলীয়ে এজন উদীয়মান যুৱকক তেওঁক শেষ কৰি পেলালে, তেওঁ জীৱনটো শেষ কৰি পেলালে, হত্যা কৰিলে। আৰু দ্বিতীয়তে যিগৰাকী ছোৱালী, সেই ছোৱালীগৰাকীও বৰ্তমান জীৱন মৃত্যুৰ লগত যুঁজি থাকিব লগা হৈছে। আৰু সেই ঘটনাটো যেতিয়া সংঘটিত হৈছিল তাৰপিছতে 24 ঘণ্টা নহওঁতেই সেই ল'ৰাজনক, ৰজ আলীক এনকাউণ্টাৰ কৰা হ'ল, আৰক্ষীয়ে এনকাউণ্টাৰ কৰিলে। কিন্তু তেনেকুৱা ঘটনা মাজুলীতো হৈছিল। মাজুলীত 4জন অভিযুক্ত তেওঁলোকে এগৰাকী কম বয়সীয়া ছোৱালীৰ লগত যি কাৰ্য সংঘটিত কৰিলে, যি পৈশাচিক কাণ্ড সংঘটিত কৰিলে, সেয়া কিন্তু সকলোৰে চকু কপালত উঠাইছে, সকলোৱে কিন্তু একেমুখে ধিক্কাৰ জনাইছে। কিন্তু তেওঁলোকে এতিয়ালৈকে নলবাৰীৰ ঘটনাটো যে 24 ঘণ্টা নহওঁতে যিধৰণে তৎপৰ হৈ পৰিল, যিধৰণে শাস্তি বিহা হ'ল, এনকাউণ্টাৰ কৰা হ'ল, তেওঁলোকক কিন্তু এতিয়াও তেওঁলোকে সুস্থ শৰীৰেৰে আছে। গোটেই ঘটনাটো তদন্ত প্ৰক্ৰিয়া চলি আছে বৰ্তমান সময়খিনি। তাৰপিছতে ভিক্টৰ দাসে সামাজিক মাধ্যমত ফেচবুক লাইভত এই কথাখিনিকে কৈছে যে ক'ৰবাত হুছেইন, আলী, আহমেদ ইত্যাদি হোৱাৰ লগে লগে, এইবোৰ উপাধি হোৱাৰ লগে লগে কোনোবা এজন দোষীক লগে লগে এনকাউণ্টাৰ কৰা হয়, তেওঁক শেষ কৰি দিয়া হয়। কিন্তু শৰ্মা, হাজৰিকা, গোস্বামী ইত্যাদিবোৰ উপাধি হোৱাৰ লগে লগে তেওঁলোক দুখমুক্ত হৈ পৰে নেকি? তেওঁলোকক বচাবৰ কাৰণে চেষ্টা কৰা হয় নেকি? এনেধৰণৰ মন্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাক। এনেধৰণৰ প্ৰশ্নবোৰ কৰিছে ভিক্টৰ দাসে। আচলতে যিহেতু আপোনালোকে গম পায়, ভিক্টৰ দাসে জুবিন গাৰ্গক মনে প্ৰাণে ভাল পায়। মনে প্ৰাণে কেৱল ভিক্টৰ দাস বুলিয়ে নহয়, আমি সকলোৱে জুবিন গাৰ্গক ভাল পাওঁ। আৰু এই জুবিন গাৰ্গৰ যিসমূহ ঘাতক, যিসকলে জুবিন গাৰ্গক শেষ কৰি দিলে, জুবিন গাৰ্গৰ ঘটনাটোৰ লগত যিসকল ব্যক্তি মুখ্যভাৱে জড়িত আছিল, শ্যামকানু মহন্ত, শেখৰজ্যোতি গোস্বামী, সিদ্ধাৰ্থ গোস্বামী, সকলোৱে তেওঁলোক শৰ্মা, গোস্বামী ইত্যাদি উপাধি হোৱাৰ কাৰণে তেওঁলোকে আজিৰ সময়লৈকে এইদৰে থাকিব পাৰিছে নেকি? তেওঁলোকক কিহৰ কাৰণে এনকাউণ্টাৰ কৰা হোৱা নাই? আৰু তেওঁলোকক যদি এনকাউণ্টাৰ কৰা হয়, প্ৰথমতেই ভিক্টৰ দাসে বিজেপিত জইন কৰিব, আৰু গোটেই জীৱন তেওঁ বিজেপিত থাকি 1 পইচা নোলোৱাকৈ হিমন্ত বিশ্ব শৰ্মাৰ গোলাম খাটিব, যদিহে জুবিন গাৰ্গৰ যিকেইজন হত্যাকাৰী আছিল সেই হত্যাকাৰীকেইজনক এনকাউণ্টাৰ কৰা হয়। এনেধৰণৰ মন্তব্য আগবঢ়াইছিল ভিক্টৰ দাসে। মই ভিক্টৰ দাসৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে এবাৰ চাই লওক। গাৰ্গৰ মাৰ্ডাৰাৰ এনকাউণ্টাৰ যদি হয়, মই ফাৰ্ষ্ট কথা বিজেপি জইন কৰিম। সেকেন্ড কথা হিমন্ত বিশ্ব শৰ্মাৰ মই গোটেই জীৱনভৰ চাকৰ খাটিম। তৃতীয় কথা মোক যি কৰিব দিয়ে মই তাকে কৰিম, মোক 50 পইচা মাচুল নালাগে। Criminals should be treated as criminals no matter which religion he is or she is. যদি ভুল কৰিছে আমি উপাধি চাই এনকাউণ্টাৰ নহয়, আমি এনকাউণ্টাৰ চাম, এনকাউণ্টাৰ কৰিম তেতিয়াহে যদি সি সঁচাকৈ ভুল কৰিছে। আমি জুবিন দেশৰ মানুহ, আমি কেতিয়া